Hello students, welcome to Vidya Assam. আজি আৰু এটা নতুন চেপ্টাৰ লৈ আহিছো ক্লাছ 10ৰ ট্ৰিগোনোমেট্ৰি। এই চেপ্টাৰটো এবাৰ ফাৰ্ষ্ট ইউনিট টেষ্টতো আহিব। ঠিক আছে, চেপ্টাৰটোলৈ আগবাঢ়ো। ট্ৰিগোনোমেট্ৰি মানে কি, ইয়াৰ যদি আমি মিনিংটো চাওঁ, ট্ৰিগোনোমেট্ৰি শব্দটো দুটা ৱৰ্ড লৈ পেলাই বনিছে। ঠিক আছে, ট্ৰিগোনোমেট্ৰিক যদি আমি ব্ৰেক কৰি দিওঁ, ট্ৰিগোনোমেট্ৰিত দুটা ৱৰ্ড সোমাই আছে, এটা হ'ল ট্ৰাইগন আৰু এটা হ'ল মেট্ৰোন। ঠিক আছে, এতিয়া ট্ৰাইগন মানে, ট্ৰাই মানেতো 3 হয়, তোমালোকে গম পোৱাই, আৰু গন মানে হ'ল সাইড। ঠিক আছে, আৰু মেট্ৰনৰ মিনিংটো হ'ল মেজাৰমেন্ট। ট্ৰিগোনোমেট্ৰি যিটো শব্দ, এই শব্দটো, এই ৱৰ্ডটো দুটা বেলেগ বেলেগ ৱৰ্ড লৈ পেলাই বনিছে। এটা হ'ল ট্ৰাইগন, এটা হ'ল মেট্ৰন। ট্ৰাইগন মানে হ'ল, ট্ৰাই মানে 3, গন মানে সাইড, মানে তিনিডাল সাইড থকা ফিগাৰ, তিনিডাল সাইড থকা শ্বেপ, যাক আমি কি বুলি কওঁ, ট্ৰাইংগল। ঠিক আছে, ট্ৰাইগন মানে হ'ব ট্ৰাইংগল, আৰু মেট্ৰন মানে হ'ব মেজাৰমেন্ট। মানে ট্ৰিগোনোমেট্ৰি এনেকুৱা এটা চেপ্টাৰ য'ত আমি ট্ৰাইংগলৰ মেজাৰমেন্ট ৰিলেটেড কামবোৰ কৰিম। ঠিক আছে, ট্ৰাইংগলৰ মেজাৰমেন্ট ৰিলেটেড মানে, ধৰিলো আমাক এংগল দি দিব, আমি সাইড উলিয়াব লাগিব, আৰু সাইড দি দিব, এংগল উলিয়াব লাগিব। ঠিক আছে, তো তেনেকুৱা মেজাৰমেন্টছ খিনি আমি ট্ৰিগোনোমেট্ৰি হেল্পত আমি কৰিম। ঠিক আছে, তো এইটোতো আছিলে ইয়াৰ মিনিংটো। এতিয়া আমি কেনেকুৱা ধৰণৰ ট্ৰাইংগল ট্ৰিগোনোমেট্ৰি চেপ্টাৰটোত ইউজ কৰিম, সেই ট্ৰাইংগলটো হ'ল ৰাইট এংগল ট্ৰাইংগল। আমি অনলি ৰাইট এংগল ট্ৰাইংগলতহে, ৰাইট এংগল ট্ৰাইংগল যাক আমি অসমীয়াত কি বুলি কওঁ, সমকোণী ত্ৰিভুজ। ঠিক আছে, সমকোণী ত্ৰিভুজ, ৰাইট এংগল ট্ৰাইংগল মানে সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজতহে আমি ট্ৰিগোনোমেট্ৰিটো ব্যৱহাৰ কৰিব পাৰিম। বেলেগ ত্ৰিভুজবোৰত আমি, বেলেগ ট্ৰাইংগলবোৰত আমি ট্ৰিগোনোমেট্ৰিটো ইউজ কৰিব নোৱাৰো। ঠিক আছে, অ'কে। এতিয়া সমকোণী ত্ৰিভুজৰ বিষয়ে অলপ আমি চাই লওঁ চেপ্টাৰটোলৈ যোৱাৰ আগতে। সমকোণী ত্ৰিভুজ মানে ৰাইট এংগল ট্ৰাইংগল, য'ত এটা এংগল কিমান ডিগ্ৰী থাকে, 90 ডিগ্ৰী থাকে। ঠিক আছে, এইটো 90 ডিগ্ৰী এংগল ন। এতিয়া এই 90 ডিগ্ৰী এংগলটো যিডাল সাইডেৰে বনাব, সেই সাইডডালক আমি কি বুলি ক'ম, পাৰপেণ্ডিকুলাৰ বুলি ক'ম। মানে এই সাইডডাল হ'ব পাৰপেণ্ডিকুলাৰ। পাৰপেণ্ডিকুলাৰ মানে লম্ব, আমি অসমীয়াত লম্ব বুলি ক'ম, ইংলিছত পাৰপেণ্ডিকুলাৰ, লম্ব। ঠিক আছে, ইয়াৰ আৰু এটা মিনিং আছে, মই কৈ আছো। যাৰ লগত 90 ডিগ্ৰী বনাব তাক আমি কি বুলি ক'ম, বেছ। এইটো হ'ব আমাৰ কাৰণে বেছ, অসমীয়াত আমি ইয়াক ক'ম ভূমি। আৰু এইডাল হ'ব আমাৰ কাৰণে হাইপোটেনিউছ, হাইপোটেনিয়াছ মানে অতিভুজ। ঠিক আছে, যদি আমি এইটো এংগল কনচিডাৰ কৰো, আচ্ছা মই ইয়াত আকৌ এবাৰ ড্ৰ কৰি লৈছো। ধৰি লোৱা এইটো ৰাইট এংগল ট্ৰাইংগল, এইটো 90 ডিগ্ৰী। যদি আমি এংগলটো এইটো লওঁ, সাপোজ এই এংগলটোৰ কাৰণে ইয়াৰ অপোজিট সাইড এইডাল হৈ যাব আমাৰ পাৰপেণ্ডিকুলাৰ মানে লম্ব। ঠিক আছে, তলৰ সাইডডাল হ'ব আমাৰ কাৰণে বেছ মানে ভূমি, আৰু এই সাইডডাল মানে 90 ডিগ্ৰী এংগলটোৰ অপোজিট সাইডডাল, সেইডাল হ'ব আমাৰ কাৰণে হাইপোটেনিউছ মানে অতিভুজ। ঠিক আছে, যদি আমি এংগলটো এইটো লওঁ, এই এংগলটোৰ কাৰণে ইয়াৰ বিপৰীত বাহু মানে এইডাল হ'ব পাৰপেণ্ডিকুলাৰ, লগত থকা বাহুডাল হ'ব বেছ মানে ভূমি, আৰু 90 ডিগ্ৰীৰ অপোজিট সাইডডাল হ'ব অতিভুজ মানে হাইপোটেনিউছ। যদি আমি ট্ৰাইংগলটোৰ এংগলটো ওপৰত লওঁ, ধৰিলো আমি এংগলটো ইয়াত ললো, এই এংগলটোৰ অপোজিট সাইড এইডাল হয়, এইডাল হ'ব পাৰপেণ্ডিকুলাৰ। এই এংগলটোৰ লগত থকা সাইড এইডাল, ইয়াক আমি বেছ বুলি কওঁ,
আৰু ইয়াত 90 ডিগ্ৰী হৈছে ন 90 ডিগ্ৰী অপোজিট সাইডেল হৈ যাব হাইপোটেনিয়াস মানে অতিভুজ ঠিক আছে তো ট্ৰিগোনোমেট্ৰি এনেকুৱা চেপ্টাৰ য'ত আমি ট্ৰাইংগলৰ মেজাৰমেন্ট ৰিলেটেড আমি কোৱেশ্চনছবোৰ পাম আৰু মেজাৰমেন্ট ৰিলেটেড আমি কামবোৰ কৰিম ঠিক আছে ট্ৰিগোনোমেট্ৰি দুটা শব্দ লৈ পেলাই বনিছে ট্ৰাইগন আৰু এটা হল মেজাৰমেন্ট সৰি মেট্ৰনৰ মিনিংটো হল মেজাৰমেন্ট মানে জোখমাখ আৰু ট্ৰাইগন মানে হল ট্ৰাইংগল মানে ত্ৰিভুজ মানে ট্ৰিগোনোমেট্ৰি এনেকুৱা এটা চেপ্টাৰ য'ত আমি ত্ৰিভুজৰ মানে ট্ৰাইংগলৰ মেজাৰমেন্ট ৰিলেটেড কামবোৰ কৰিম আমাক সাইড দি দিব পাৰে আমি এংগল উলিয়াব লাগিব বা এংগল দি দিব আমি সাইড ফাইন্ড কৰিব লাগিব ঠিক আছে ট্ৰিগোনোমেট্ৰিটো আমি কেনেকুৱা ট্ৰাইংগলত ইউজ কৰিমগে ৰাইট এংগল ট্ৰাইংগলত ইউজ কৰিম মানে সমকোণী ত্ৰিভুজ য'ত এটা এংগল 90 ডিগ্ৰী থাকিব সেইডাল সাইড যিয়ে 90 ডিগ্ৰীটো বনাব তাক আমি পাৰপেন্ডিকুলাৰ বুলি ক'ম ঠিক আছে যাৰ লগত 90 ডিগ্ৰী বনাব যেনেকৈ এটা ইয়াৰ লগত 90 ডিগ্ৰী বনাইছে ন এই পাৰ্টটোক আমি ক'ম বেছ আৰু এইডাল হ'ব আমাৰ পাৰপেন্ডিকুলাৰ মানে লম্ব 90 ডিগ্ৰী অপোজিট সাইডটো হ'ব হাইপোটেনিয়াস মানে অতিভুজ হল এতিয়া কেইটামান কথা আমি চাব লাগিব যদি আমি এংগলটো এইটো লওঁ ইয়াত লওঁ তে ইয়াৰ অপোজিট সাইডডাল হ'ব পাৰপেন্ডিকুলাৰ তলত থকা সাইডডাল হ'ব বেছ আৰু 90 ডিগ্ৰী অপোজিট সাইডডাল হ'ব হাইপোটেনিয়াস মানে অতিভুজ ঠিক আছে যদি ওপৰত লওঁ ইয়াৰ কাৰণে পাৰপেন্ডিকুলাৰ তলৰটো হ'ব হল লগত থকা বাহুডাল হ'ব ভূমি মানে বেছ আৰু 90 ডিগ্ৰী অপোজিট সাইডডাল হ'ব হাইপোটেনিয়াস আমি এটা কথা মনত ৰাখিব লাগিব এই হাইপোটেনিয়াস মানে অতিভুজডাল আটাইতকৈ দীঘল মানে সাইড হ'ব ঠিক আছে মই লিখি দিছো hypotenuse is the longest side hypotenuse ডাল সবতকে দীঘল বাহু হ'ব ঠিক আছে নহয় অতিভুজ আটাইতকৈ দীঘল বাহু সেইটো কথা আমি মনত ৰাখি থব লাগিব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়ালৈকে আমি গম পালো ট্ৰিগোনোমেট্ৰি শব্দটোৰ মিনিংটো কি হয় আৰু কেনেকুৱা ধৰণৰ ট্ৰাইংগলত আমি ট্ৰিগোনোমেট্ৰিটো ব্যৱহাৰ কৰিমগে হয়নে এতিয়া ট্ৰিগোনোমেট্ৰিৰ কেইটামান ফৰ্মুলা আমি জানিব লাগিব ট্ৰিগোনোমেট্ৰিত আমি 6টা অনুপাত পঢ়িব লাগিব হয়নে ৰেচিঅ'জ অফ ট্ৰিগোনোমেট্ৰি বা ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'জ বুলিও আমি ক'ব পাৰো ট্ৰিগোনোমেট্ৰি ত্ৰিকোণমিতিয় অনুপাত আমাৰ ওচৰত 6টা ত্ৰিকোণমিতিয় অনুপাত আছে তো পটককে হেগিটা বস্তু আমি চাই লওঁ তাৰপিছত আমি কোৱেশ্চনছ বলে যাব পাৰিম ফাৰ্স্টটো হল সাইন ফাৰ্স্ট যেটো ৰেচিঅ' আছে যেটো অনুপাত হেতু হল সাইন নাম্বাৰ 2 টো হল cos নাম্বাৰ 3 টো হল tan ঠিক আছে নাম্বাৰ 4 টো হল cot নাম্বাৰ 5 টো হল sec ঠিক আছে নাম্বাৰ 6 টো হ'ব cosec এই 6টা ট্ৰিগোনোমেট্ৰিক আমাৰ ওচৰত ৰেচিঅ' আছে ঠিক আছে ইহঁতৰ ফুল নেমবোৰো আছে বুকত মেনশন আছে না জানিলেও হ'ব কোনো ইমান ইম্পৰ্টেন্ট নাই আমি এনেকে চালেও হৈ যাব এতিয়া যদি মই ৰাইট এংগল ট্ৰাইংগলটো আমি গম পালো যে ৰাইট এংগল ট্ৰাইংগলতহে আমি ট্ৰিগোনোমেট্ৰিটো এপ্লাই কৰি পাৰিম হল সমকোণী ত্ৰিভুজতহে প্ৰয়োগ কৰিব পাৰি ট্ৰিগোনোমেট্ৰিটো সেই কাৰণে যদি আমি এংগলটো a লওঁ এই এংগলটোৰ কাৰণে আমি যদি কৰো তেতিয়া সাইন মই a লিখিম এইটো হ'ব এংগল ঠিক আছে cos মই a লিখিম tan a লিখিম cot a sec a cosec a ঠিক আছে যদি মই এংগলটো a লওঁ যদি মই এংগলটো c লওঁগে তেতিয়া মই লিখিব লাগিব sin c মানে এংগল যিকোনো হ'ব পাৰে এংগল হলনি হৈ থাকিব ঠিক আছে
cos c, tan c, cot c, sec c আৰু cosec c তেনেকে চেঞ্জ হৈ থাকিব যেটো এংগলৰ কাৰণে আমাক উলিয়াব দিব আমি হেতু কাৰণে কৰিম ঠিক আছে এটা ফৰ্মুলা গিটা মই অলপ ক'ব বিচাৰিছো সাইনৰ যেটো ফৰ্মুলা হেতু হ'ব মই এই এংগলটো কাৰণে লৈছো sin a ফৰ্মুলা হ'ব p/h মনত ৰাখিব লাগিব sin a ৰ ফৰ্মুলা p/h এতিয়া যদি মই এই এংগলটো লওঁ এই এংগলৰ কাৰণে পাৰপেন্ডিকুলাৰ এডাল হৈ যাব আৰু বেস হৈ যাব এটো মই তোমালোকক কৈছিলো যদি কোণটো মই a লওঁ এই কোণৰ কাৰণে লম্ব হ'ব তাৰ বিপৰীত বাহুডাল আৰু অপোজিট সাইডডাল লম্ব হ'ব মানে পাৰপেন্ডিকুলাৰ হ'ব ন তো পাৰপেন্ডিকুলাৰ কি হৈ যাব এইডাল লাইন হ'ব আৰু এই লাইনডাল হৈ যাব বেস মানে ভূমি আৰু অপোজিট ডাল হ'ব কাৰণ ইয়াত 90 ডিগ্ৰী হৈছে ন ইয়াৰ অপোজিট হ'ব কিমান হাইপোটেনিয়াস তো মই লিখিব পাৰিম sin a টোৰ কাৰণে পাৰপেন্ডিকুলাৰ কিমান হৈ যাব BC হাইপোটেনিয়াস মানে অতিভুজ AC মই লিখি দিব পাৰিম বুজি পাইছা সাগে ঠিক আছে তেনেকে cosৰ কাৰণে মই লিয়াব পাৰিম cos A ফৰ্মুলা B/h মনত ৰাখি থব লাগিব বেস কিমান আচ্ছা এই এংগলটোৰ কাৰণে বেস হ'ব AB আৰু হাইপোটেনিয়াস মানে অতিভুজ কিমান হৈ যাব AC হৈ গল তাৰ পাছত tan A tan এর কাৰণে ফৰ্মুলা P/B পারপেন্ডিকুলার বাই বেস হয় পারপেন্ডিকুলার কিমান এই এংগলটোৰ কাৰণে BC লিখি দিলো আৰু বেস কিমান হ'ব AB এই তিনিটা মনত ৰাখিলে হৈ যাব তোমালোকে তাৰ বাকি যি তিনিটা আছে cot sec cosec হেগিটা ইহতৰ অপোজিট হয় মানে ৰেচিপ্ৰকেল অপোজিট নহয় সৰি ৰেচিপ্ৰকেল যেনেকে sin ৰ ৰেচিপ্ৰকেল কি হ'ব cosec হ'ব তো cosec A কিমান হৈ যাবগে P/h আছিল ন h ওপৰত যাব p তলত আহি যাব h/p cosৰ ৰেচিপ্ৰকেল হল প্ৰতিক্ৰম বুলি কয় অসমীয়াত cosৰ ৰেচিপ্ৰকেল কিমান হৈ যাব sec তো sec আমি লিখিম ইয়াত b/h আছিল sec এটো হৈ যাব h/b তাৰ পিছত tan ৰ ৰেচিপ্ৰকেল হৈ যাব cot এটো হৈ যাব আমাৰ কিমান p/b আছিল ইয়াত আমি লিখিম b/p তো এইগিটা ফৰ্মুলা তোমালোকে মনত ৰাখি থব লাগিব কোৱেশ্চনত কেনে কৰে এটো মই ডিটেইলত কোৱেশ্চনত দেখাম তাৰ পিছত আৰু কেইটামান ফৰ্মুলা আমাক লাগিব মই লিখি দিছো পিছত আমি এইগিটা ইউজ কৰিমগে ফাৰ্স্ট ফৰ্মুলাটো চোৱা এইগিটা ফৰ্মুলা হয় ইয়াকে মই ৰেচিপ্ৰকেল লিখি দিছো sin A সদায় ইকুৱেল হ'ব 1/cosec A তেনেকে আমি cosec A টোকো লিখিব পাৰিম 1/sin A হ'ব cos A ক আমি লিখিব পাৰিম 1/sec A হল tan A ক আমি লিখিব পাৰিম 1/cot A হল tan এর আৰু এটা ফৰ্মুলা আছে এটো ফৰ্মুলা হল tan এর sin A/cos A বহুত ইউজ হ'ব পিছলে তেনেকে cotৰো এটা ফৰ্মুলা আছে cos A/sin A তো এইগিটা ফৰ্মুলাও আমি লগতে ৰাখি থব লাগিব মনত পিছত ইউজ হ'বগে ঠিক আছে ইয়াৰ পিছত চোৱা আমি এটা থিওৰাম ইয়াতে পঢ়িব লাগিব হেতু হল পাইথাগোৰাছ থিওৰাম ঠিক আছে যেতিয়া আমি ট্ৰিগনোমেট্ৰিক কোৱেশ্চনছ বোৰ আমি সলভ কৰিমগে তেতিয়া পাইথাগোৰাছ থিওৰামটো বহুত ইউজ হ'ব সেই কাৰণে মই পাইথাগোৰাছ থিওৰামটো দি দিম লগতে কেতিয়া ইউজ হ'ব ধৰি লোৱা আমাক এটা ৰাইট এংগল ট্ৰায়াঙ্গল আমি পামগে ন আমি ৰাইট এংগল ট্ৰায়াঙ্গল এটা বনাই ল'ব লাগিব কোৱেশ্চনটো সলভ কৰোতে সমকোণী ত্ৰিভুজ এটা বনাই ল'ব লাগিব ধৰি লোৱা ত্ৰিভুজটো হল ABC আমি আমাক কোৱেশ্চনটোত এই ৰাইট এংগল ট্ৰায়াঙ্গলটোৰ যিকোনো দুডাল সাইডহে আমাক দিয়া থাকিব ঠিক আছে থাৰ্ড সাইডডাল আমাক দিয়া নাথাকে মানে যিকোনো দুডাল বাহু দিয়া থাকিব হয় AB আৰু BC দিয়া আছে AC দিয়া নাথাকিবও পাৰে সাপোজ AC দিয়া আছে AB দিয়া আছে BC দিয়া নাথাকিবও পাৰে তেতিয়া আমি পাইথাগোৰাছ থিওৰামটো ব্যৱহাৰ কৰি পেলাই হে থাৰ্ড যিডাল সাইড তাক আমি উলিয়াই ল'ব লাগিব তো থিওৰামটো মই লিখি দিছো ইয়াতে থিওৰামটো হল hypotenuse
hypotenuse square equal to perpendicular square plus base whole square ঠিক আছে এইটো হল থিওৰামটো ইয়াৰ পৰা আমি যিকোনো দুটা যদি সাইড আমাক দিয়া থাকে ট্ৰায়াঙ্গলটোৰ আমি থাৰ্ড সাইড মানে তৃতীয় বাহুটো আমি উলিয়াব পাৰিম ঠিক আছে অতিভুজ হোল স্কয়ার ইকুয়াল টু লম্ব স্কয়ার হোল স্কয়ার প্লাস ভূমি হোল স্কয়ার ঠিক আছে এই ফৰ্মুলাটো আমি ইউজ কৰিম এতিয়া যদি মই এই ট্ৰায়াঙ্গলটো চাওঁগে এংগলটো যদি মই এ লওঁ এইটো এংগলৰ কাৰণে যদি মই কৰো এইটো এংগলৰ কাৰণে পাৰপেন্ডিকুলাৰ কি হৈ যাব মই কৈছো আগতে BC হৈ যাব কাৰণ এই এংগলটোৰ অপোজিট মানে বিপৰীত বাহুটো হ'ব লম্ব মানে পাৰপেন্ডিকুলাৰ লগত থকা সাইডটো হ'ব বেস মানে ভূমি আৰু 90 ডিগ্ৰী অপোজিট যিডাল সাইড এটো হ'ব হাইপোটেনিউজ মানে অতিভুজ তেতিয়াহলে আমি লিখিব পাৰিম হাইপোটেনিউজ কি লিখিম AC স্কয়াৰ ন তাৰ পিছত লম্ব মানে পাৰপেন্ডিকুলাৰ কি লিখিম BC স্কয়াৰ প্লাস বেস কি লিখিম বেস AB হয়নে AB হোল স্কয়াৰ ঠিক আছে বাৰু লিখি লোৱা নেক্সট আমি কোৱেশ্চন লৈ গৈ আছো এতিয়া আমি এক্সাৰসাইজ 8.1 ৰ কোৱেশ্চন নম্বৰ 1 টোলে আহো ঠিক আছে কোৱেশ্চনটোত কৈছে এটা ট্ৰায়াঙ্গল আমাক দি দিছে ABC তাৰ পিছত এই ট্ৰায়াঙ্গলটোৰ মানে ত্ৰিভুজটোৰ ৰাইট এংগল কোড হৈছে মানে সমকোণ কোড হৈছে বি হৈছে ইয়াত কৈ দিছে ABC বি সমকোণ আৰু AB ৰ ভ্যালুটো আমাক 24 সেন্টিমিটাৰ দিছে BC ৰ ভ্যালুটো 7 সেন্টিমিটাৰ দিছে আমি sin A cos A sin C আৰু cos C আমি ফাইন্ড কৰিব লাগিব ঠিক আছে হ'ব এতিয়া চোৱা মই প্ৰসেসটো কম কেনেকে এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ সলভ কৰিব পাৰি আচ্ছা প্ৰথমতে মই ৰাফ ফিগাৰটো ড্ৰ কৰি লম হ'ব মই ৰাফ ফিগাৰ ড্ৰ কৰি ল'ব লাগিব ট্ৰায়াঙ্গল তোমালোকে ড্ৰ কৰি ল'বা মানে যেটো ৰাইট এংগল ট্ৰায়াঙ্গল হেতু বনাই ল'বা সমকোণী ত্ৰিভুজটো বনাই ল'ব লাগিব মই ইয়াত নাম দিম A ইয়াত মই B দিব লাগিব ইয়াত C ইয়াত B কিয় দিছো মই নিজৰ ইচ্ছা মতে মই B দিয়া নাই আমাক কৈ দিছে ৰাইট এংগলড এট B বুলি কৈ দিছে মানে B হে সমকোণটো হৈছে তাৰ পিছত আমাক AB ৰ ভ্যালুটো 24 সেন্টিমিটাৰ দি দিছে এটো 24 সেন্টিমিটাৰ BC ৰ ভ্যালুটো 7 সেন্টিমিটাৰ দি দিছে আমি AC টো আমাক দিয়া নাই আমি AC টো উলিয়াই ল'ব লাগিব তো তোমালোকৰ প্ৰথম কাম হ'ব ট্ৰায়াঙ্গলটো যেটো ট্ৰায়াঙ্গল তোমালোকে বনাই লৈছা ৰাইট এংগল ট্ৰায়াঙ্গলটো মানে সমকোণী ত্ৰিভুজটো সেই ত্ৰিভুজটোৰ গোটেই গিটা সাইডৰ ভ্যালুটো যাতে তোমালোকে উলিয়াই লোৱা এই যে মই যে দিছিলো পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰি মানে পাইথাগোৰাছ থিওৰামটো ইউজ কৰি পেলাই গোটেই তিনিটা সাইড ফাইন্ড কৰি ল'ব লাগিব এটো হল ফাৰ্স্ট কাম ঠিক আছে গিভেন খিনি মই লিখি লম মানে দিয়া আছে given মানে মই অসমীয়া যদি লিখিম দিয়া আছে আমাক কি দি দিছে AB 24 সেন্টিমিটাৰ দিছে তাৰ পিছত BC দিছে 7 সেন্টিমিটাৰ আমাক AC দিয়া নাই আমি ফাৰ্স্ট AC ৰ ভ্যালুটো উলিয়াই লম কেনেকে উলিয়াব লাগিব পাইথাগোৰাছৰ উপপাদ্যটো ব্যৱহাৰ কৰি ঠিক আছে পাইথাগোৰাছ থিওৰামটো ইউজ কৰি using Pythagoras theorem বা according to Pythagoras theorem লিখিব পাৰিবা মানে পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি কি আছিল
হাইপোটেনিউছ মই অকল h লিখিম h স্কোৱাৰ ইকুৱেল টু পাৰপেণ্ডিকুলাৰ স্কোৱাৰ প্লাছ বেছ স্কোৱাৰ এতিয়া চোৱা হাইপোটেনিউছ মই কি লৈছো যদি মই এংগলটো a কনসিডাৰ কৰো a বুলি আমি ধৰি লওঁ গোটেই তিনটা সাইডে উলিয়াব দিছে এই তিনটা সাইডৰ কাৰণে তুমি লাগিলে ইয়াক লোৱা মেটাৰ নকৰে কোনোবা এটা এংগল ললে হৈ গল লৈ পেলাই তুমি মানে এই সাইডটো আমি উলিয়াই লওঁ ঠিক আছে আচ্ছা এতিয়া হাইপোটেনিউছ কিমান হ'ব ac হ'ব না আমাৰ ac লিখি ললো স্কয়াৰ পাৰপেণ্ডিকুলাৰ কিমান হ'ব bc স্কয়াৰ বেছ কিমান হ'ব ab স্কয়াৰ তাৰ পিছত চোৱা ভ্যালুখিনি পুট আপ কৰি দিম ac কিমান আছে 24 সেন্টিমিটাৰ আচ্ছা ac টো আমি ফাইনহে কৰিম ac আমি নাজানো ac ক মই তেনেকৈ ৰাখি থৈ দিম bc কিমান আছিলে 7 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ হোল স্কয়াৰ দিবা কাৰণ দুইটাতে স্কয়াৰটো আহিব ab কিমান 24 সেন্টিমিটাৰ হৈছে তাৰ পিছত চোৱা আৰু এটা ষ্টেপ কৰিম ইয়াতে ac স্কয়াৰ 7 ৰ ওপৰটো স্কয়াৰ আহিব সেন্টিমিটাৰটো ওপৰটো আহিব 24 ৰ ওপৰটো স্কয়াৰ আহিব সেন্টিমিটাৰৰ ওপৰটো স্কয়াৰ আহিব ওকে তাৰপিছত আমি পালোগে ac স্কয়াৰ ইকুৱেল টু 7 ৰ স্কয়াৰ মই 49 লিখি দিম ঠিক আছে স্কয়াৰ আৰু স্কয়াৰ ৰুট চেপ্টাৰটো দিয়া হৈছে স্কয়াৰছ খিনি স্কয়াৰ ৰুটছ খিনি 24 ৰ স্কয়াৰ কিমান হয় 576 সেন্টিমিটাৰ স্কয়াৰ দুইটা প্লাস কৰিম কিমান হ'ব 9 plus 6 25 sorry 9 plus 6 15 1 carry 11 12 1 carry 5 6 625 সেন্টিমিটাৰ স্কয়াৰ আমি পাই গলো এতিয়া ইয়াৰ পৰা ac টো উলিয়াই দিও ৰুট ওভাৰ দিব লাগিব ইয়াৰ পৰা যদি মই স্কয়াৰ আঁতৰাইছো ইয়াত মই কি দিম বৰ্গমূল দিম ৰুট দিম ঠিক আছে ইয়াৰ পৰা স্কয়াৰ আঁতৰালে ইয়াত মই ৰুট দিম বৰ্গমূল দিম 625 সেন্টিমিটাৰ স্কয়াৰ ac আমি পাই যাম 625 ৰ ৰুট কিমান হ'ব 25 দিয়া আছে সেন্টিমিটাৰ স্কয়াৰ আৰু ৰুট এতিয়া এটা কথা কৈ দিছো চোৱা সেন্টিমিটাৰ স্কয়াৰ আৰু ৰুট কাৰণ ৰুটটো ইয়ালৈকে আছে ন স্কয়াৰ আৰু ৰুট কেনসেল হৈ যায় অনলি সেন্টিমিটাৰ থাকি যাব হল এখিলৈকে আমি ac পাই গলো আমাৰ ওচৰত bc আৰু ab আগৰ পৰাই আছিল এতিয়া মই এইকেইটা ভ্যালু উলিয়াব পাৰিম এটা এটাকে ফাৰ্স্ট উলিয়াম চোৱা sin a ফৰ্মুলা p/h এতিয়া চোৱা p পাৰপেণ্ডিকুলাৰ আমাক লাগে ন এংগলটো মই কি লৈছো a লৈছো ইয়াত a আছে a এংগলটোৰ কাৰণে পাৰপেণ্ডিকুলাৰ কি হ'ব তাৰ অপোজিট সাইডাল পাৰপেণ্ডিকুলাৰ হৈ যাব বিপৰীত যিডাল বাহু আৰু লগত থকা বাহুডাল কি হ'ব বেছডাল লগত থকা সাইডডাল মানে কি হ'ব বেছ হ'ব কৈ থোৱা আছে তোমালোকক যদি মই এংগল a টো লওঁ যিটো এংগল লবা সেই এংগলটোৰ অপোজিট সাইড মানে ফ্ৰন্টত থকা সাইডটো কি হ'ব পাৰপেণ্ডিকুলাৰ লম্ব তলত থকা সাইড মানে বাহুডাল লগতে থকা বাহুডাল এংগলটোৰ লগতে থকা যিডাল বাহু যিডাল সাইড এই সাইডডাল কি হ'ব বেছ হ'ব ভূমি হ'ব আৰু 90 ডিগ্ৰীৰ যিডাল অপোজিট সাইড এটো হ'ব হাইপোটেনিয়াস হাইপোটেনিয়াসটো কেতিয়াও চেঞ্জ নহয় ই সদায় একেই থাকিব অকল এই পাৰপেণ্ডিকুলাৰ আৰু বেছটো হলনি হৈ থাকিব পাৰে ডিপেন্ড কৰিব তুমি এংগল কোনটো লৈছা যদি এটো এংগল লোৱা তেতিয়া এই তলৰ লাইনডাল হ'ব পাৰপেণ্ডিকুলাৰ এডাল হৈ যাব বেছ যদি তুমি এটো এংগল লোৱা ইয়াৰ অপোজিট এডাল হ'ব পাৰপেণ্ডিকুলাৰ আৰু তলৰডাল হ'ব বেছ ঠিক আছে তলৰডাল ভূমি ওপৰডাল লম্ব এটা পাৰপেণ্ডিকুলাৰ মানে লম্ব কিমান bc হাইপোটেনিয়াস কিমান ac হাইপোটেনিয়াস সেমই থাকিব হবনে ভ্যালুখিনি পুট কৰি দিও bc কিমান আছিল bc আমি ফাইন কৰা নাছিলো আমাক দি 7 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ লিখি দিলো ac আমি ফাইন কৰি ৰাখিছো কিমান 25 সেন্টিমিটাৰ সেন্টিমিটাৰ ক্যান্সেল 7/25 এটা সাইনে ওলালে cos এ উলিয়াম cos এর ফর্মুলা b/h এই এংগলটোৰ কাৰণে বেছ হৈ যাব ab
হাইপোটেনিয়াছ সেম হয় AC ভ্যালু পুট আপ কৰিম AB কিমান 24 সেন্টিমিটাৰ আৰু AC 25 সেন্টিমিটাৰ সেন্টিমিটাৰ কেনসেল 24/25 ঠিক আছে তাৰপিছত আমি উলিয়াম sin C একে ফৰ্মুলা P/H এতিয়া চোৱা এংগল C টোৰ কাৰণে এইকেইটা মই ৰাপ কৰি দিছো এতিয়া C এংগলটোৰ কাৰণে C এংগলটো ইয়াত আছে ন এই কোণটোৰ কাৰণে লম্ব হৈ যাব AB মানে এই এংগলটোৰ কাৰণে পাৰপেন্ডিকুলাৰ AB হৈ যাব আৰু এই সাইডডাল হ'ব ভূমি মানে বেস এংগলটোৰ যিডাল এডজাসেন্ট সাইড এটো এংগল ন ইয়াৰ যেটো এডজাসেন্ট সাইড মানে লগতে লাগি থকা সাইডটো এটো কি হয় ভটাই বেস হয় মানে এটা এই এংগলটোৰ কাৰণে বেস হ'ব এটো পারপেন্ডিকুলার অপোজিট কি লিখি দিম AB হাইপোটেনিয়াস তো সেমে থাকিব AC sin C এর ভ্যালু আমি কিমান পালো P মানে কিমান আছিল 24 সেন্টিমিটার AC আমি কিমান পালো 25 সেন্টিমিটার এব ক্যান্সেল হৈ গল 24/25 পালোগে cos C উলিয়াম B/H ফর্মুলা বেস কিমান হয় C টোৰ কাৰণে বেস BC হাইপোটেনিয়াস AC বেস আছিল কিমান সরি BC আছিল 7 সেন্টিমিটার হাইপোটেনিয়াস 25 সেন্টিমিটার ক্যান্সেল 7/25 ঠিক আছে কোয়েশ্চন নম্বৰ 2 লে আহো সিমিলার কোয়েশ্চন আমাক এবাৰ ফিগাৰটো দি দিছে ফিগাৰটোত Q টো কি হয় সমকোণ হয় মানে রাইট এঙ্গেল হয় PQ আমাক 12 সেন্টিমিটার দিছে PR আমাক 13 সেন্টিমিটার দি দিছে আমি কি কৰিব লাগে tan P minus cot r উলিয়াব লাগে মানে tan P ভ্যালুটো উলিয়াব লাগিব মাইনাস কৰি দিব লাগিব cot r লগত শর্ট কেও কৰিব পাৰি মই অকমান ডিটেইল কে যাও প্ৰথমতে গিভেন খিনি লিখিম ন গিভেন আগৰ নিচিনাকে স্টার্ট কৰিম গিভেন আমাক কি দি দিছে দিয়া আছে PQ 12 সেন্টিমিটার আকৌ আমাক PR দি দিছে 13 সেন্টিমিটার QR টো আমাক দিয়া নাই QR টো আমি উলিয়াই লব লাগিব ঠিক আছে প্ৰথমতে আমি QR টো উলিয়াই লওঁ according to Pythagoras theorem পাইথাগোরাসৰ উপপাদ্য অনুসৰি কি আছিল হাইপোটেনিয়াস স্কয়ার পারপেন্ডিকুলার স্কয়ার প্লাস বেস স্কয়ার ভ্যালু কিটা আমি উলিয়াই লম হাইপোটেনিয়াস কি হয় মানে কি হয় ইয়াত PR তো PR স্কয়ার পারপেন্ডিকুলার কি লিখিম বাই ডিফল্ট PQ এ লিখি দিও এতিয়া কাৰণ এংগলৰ কোনো কথা নাহে তো PQ বেস কিমান লিখি দিম QR ভ্যালু খিনি আমি উলিয়াই লওঁ PR ৰ ভ্যালু আমাক দি দিছিলে 12 সেন্টিমিটার ন 12 সেন্টিমিটার লিখি ললো হোল স্কয়ার PQ কিমান সরি PR টো আমাক 13 সেন্টিমিটার দিছিলে PQ হে আমাক দিছিলে 12 সেন্টিমিটার QR আমি নাজানো ইয়াৰ পৰা ভাগ কৰি দিম 13 ওপৰটো স্কয়ার আহি যাব সেন্টিমিটার ওপৰটো আহিব 12 ওপৰটো আহিব সেন্টিমিটাৰ ওপৰটো আহিব ইয়াৰ পৰা 13 স্কয়ার 169 সেন্টিমিটার স্কয়ার 12 স্কয়ার 144 সেন্টিমিটার স্কয়ার প্লাস Q
r স্কোয়াৰ ঠিক আছে ইয়াক মই ইয়ালৈ লৈ আনিম মাইনাছ হৈ যাব কিউ আৰ স্কোৱাৰটো তাতে থাকি যাব তো মই লিখিম 169 minus centimeter square minus 144 centimeter square ইফালে কিউ আৰ স্কোয়াৰ হৈছে তাৰপিছত চোৱা 169 পৰা 144 মাইনাছ কৰিলে কিমান থাকি যাব 25 centimeter square equal to কিউ আৰ স্কোয়াৰ ইয়াক মই সিধা কৰি লিখি দিওঁ কিউ আৰটো লেফট হেণ্ডলৈ লৈ আনো ইফালে মই 25 centimeter square ৰাখি দিওঁ কিউ আৰটো উলিয়াই দিম স্কোয়াৰটো অতৰালে ৰুট দিব লাগে 25 centimeter square মই কৈছিলোৱে এটো ভাগ ভাগ হৈ যায় ন এনেকে 25 ওপৰত ৰুট সেন্টিমিটাৰ স্কয়াৰটো ওপৰটো ৰুট স্কয়াৰ ৰুট আৰু স্কয়াৰ কেনসেল হৈ যাব আৰু 25 ৰ স্কয়াৰ ৰুট 5 সেন্টিমিটাৰ তো কিউ আৰ আমি পাই গলো 5 সেন্টিমিটাৰ বাকিখিনি আমাক দিয়াই আছে এতিয়া আমি 10p - cot p টো উলিয়াই দিম ইয়াতে 10p - cot p cot r 10p ফৰ্মুলা কি আছিল পারপেন্ডিকুলার বাই বেস কটৰ ফৰ্মুলা বেস বাই পারপেন্ডিকুলার ঠিক আছে ফৰ্মুলা গিটা আমি লিখি ললো আচ্ছা ইয়াৰ পৰা মই উলিয়াই লব পাৰিম 10p টো উলিয়াই লওঁ 10p টো কিমান হ'ব পারপেন্ডিকুলার বাই বেস এতিয়া p এংগলটোৰ কাৰণে এটো p এংগল এই এংগলটোৰ কাৰণে পারপেন্ডিকুলার কি হৈ যাব কিউ আৰ হৈ যাব আৰু বেস কি হৈ যাব পি কিউ হৈ যাব মই কৈ থোৱা আছে তো কিউ আৰ বাই পি কিউ ঠিক আছে কিউ আৰ কিমান 5 সেন্টিমিটাৰ পি কিউ কিমান আছিল পি কিউ 12 সেন্টিমিটাৰ এবোৰ কেনসেল হৈ গল 5/12 ঠিক আছে তেনেকে মই cot r টো উলিয়াই লব পাৰিম cot r ফৰ্মুলা b/p বেস r এংগলটো কাৰণে এটো r এংগল এই এংগলটো কাৰণে বেস কি হৈ যাব কিউ আৰ হৈ যাব ন আৰু পারপেন্ডিকুলার কি হৈ যাব পি কিউ হৈ যাব এটো পারপেন্ডিকুলার হৈ যাব মানে লম্ব হৈ যাব আৰু এটো ভূমি হৈ যাব ভূমি কিউ আৰ হৈ যাব তো বেস মানে ভূমি কি লিখিম কিউ আৰ পারপেন্ডিকুলার কি লিখি দিম লম্ব পি কিউ লিখি দিম কিউ আৰ আমি ফাইন কৰিলো অলৰেডি 5 সেন্টিমিটাৰ পি কিউ কিমান 12 সেন্টিমিটাৰ কেনসেল 5/12 পালো এটা 10p - cot r উলিয়াই দিম 10p কিমান 5/12 cot আৰু 5/12 সেম নাম্বাৰৰ পৰা সেম নাম্বাৰ মাইনাস কৰি দিয়া কিমান 0